কৈছে আইন শৃংখলা বেয়া হ'ব ইয়াতে কোনো নাই খালী একদম খালী ইয়াত চবে গৈ আছে পৰিৱেশটো দেখাব পাৰিলেহেঁতেন আজি কোনো নাই ইয়াত খালী একদম কি আইন শৃংখলা বেয়া হ'ব পাৰিলেহেঁতেন আইন শৃংখলাত কি বেয়া হ'ব ক'লেহেঁতেন মই বুজি পোৱা নাই ৰাহুল গান্ধী ডাঙৰীয়া অকলে তেখেতে আহিবলৈ বিচাৰিছিলে অকলেও আহিলে SDPO আমাৰ পুলিচ প্ৰশাসনে ক'লে যে আইন শৃংখলা বেয়া হ'ব পাৰে মই ইয়াত আহি দেখিছোঁ ইয়াততো মানুহ নাই আমাৰ যিদৰে তেওঁলোকৰ আইন শৃংখলা লৈ এটা প্ৰচাৰ কৰিলে এইটোতো অপপ্ৰচাৰ আজি অসম আৰক্ষীসকলে অপপ্ৰচাৰ চলালে যে আইন শৃংখলা বেয়া হ'ব পাৰে এনেকুৱাতো পৰিস্থিতিয়ে নাই ইয়াততো মানুহ খালী ইয়াত মানুহে নাই ভকতসকলো নাই চবেই ৰাইজে ভালদৰে 11টা বজাতে আহে আৰু আমিতো নিজৰ ফালৰ পৰা কাকো আপত্তি নিদিয়াকৈ একদম ৰাতিপুৱা পুৱা 7:30 আহিবলৈ আমি সাজু হৈ আছোঁ 7টাৰ পৰা আমি সাজু এতিয়াতো প্ৰায় 10টা বাজিলে ইয়াততো একো আমি দেখিছোঁ আপোনালোকৰ মুকলি একদম মঞ্চ মুকলি থান মুকলি আমিতো 7:30টাৰ পৰা আমাক ৰখাই আছে অপপ্ৰচাৰ মানুহ প্ৰশাসনৰ অপপ্ৰচাৰ এটা পাতিল মই আগতেও কৈছোঁ যে আজি ৰাতিপুৱা 7টা বজাত ৰাহুল গান্ধী ডাঙৰীয়া বৰদোৱা থানলৈ আহিবলৈ প্ৰস্তুত আছিল আমাক থান পৰিচালনা সমিতিয়ে যোগেদি আৰু যোৱাকালি মুখ্যমন্ত্ৰী সংবাদমেল যোগেদি কোৱা গ'ল যে আইন শৃংখলা চিন্তাৰে আজি থানত 3টা বজাৰ আগত প্ৰৱেশ কৰিব নালাগে ৰাহুল গান্ধী ডাঙৰীয়া তথাপিও আজি ৰাতিপুৱা 7:30 বজাৰ পৰাই আহিবলৈ ইচ্ছুক তেখেতক আবদ্ধ কৰি ৰখা গৈছে নগাঁৱত তেখেতৰ হৈ বিধায়িকা শিৱামণি বৰা ডাঙৰীয়ানী আৰু মই ইয়ালৈ আহিলোঁ কিন্তু ইয়াত আহি দেখিছোঁতো কথাবোৰ প্ৰায় বিপৰীত চৰকাৰৰ কোৱা বিপৰীত থান পৰিচালনা সমিতিৰ চিঠি মৰ্মে বিপৰীত প্ৰায় 10টা বাজিলে ইয়াত একো কাৰ্যক্ৰম হোৱা নাই একো ইয়াত এতিয়ালৈকে একো ইয়াত হোৱা নাই ইয়াত মানুহ একদম মানে কমকৈ ইয়াত আছে ভকতসকলে তেওঁলোকৰ নাম আৰম্ভ কৰাই নাই প্ৰায় 10টা বাজিলে আৰু আমালোকৰ জনামতে আজি এই গাঁও পঞ্চায়তৰ ভিতৰতো এটা চৰকাৰী কাম চলি আছে যে মহিলাসকলক আজি পঞ্চায়তক অফিচ কাৰ্যালয়ত মাতি আনি তেখেতৰ মাজত কিছু ফৰ্ম ডিষ্ট্ৰিবিউট কৰা গৈছে সেইটোৱে প্ৰমাণ কৰে যে বৰ্তমান চৰকাৰ ইমান আজি শংকিত যে আজি আমাৰ মহিলাখিনিক আজি বিশেষভাৱে বৰদোৱাত য'ত আমাৰ তেওঁলোকে ভাবিছিল যে সম্ভৱ ৰাহুল গান্ধী ডাঙৰীয়া আহিব পাৰে সেইখিনিও মহিলা যে আহিব নোৱাৰে তেওঁলোকে প্ৰশাসনে নিজৰে চৰকাৰৰ নিৰ্দেশ তেওঁলোকে উলংঘ কৰিছে আৰু নিজৰে তেওঁলোকৰ এই যে অফিচ কাৰ্যালয় যে বন্ধ হ'ব লাগে সেইখিনিয়ে তেওঁলোকে মানা নাই আপুনিও ভুগিছে নেকি গেছৰ সমস্যাত গেছ আৰু লিভাৰ ৰিলেটেড সকলো সমস্যাৰ একমাত্ৰ সমাধান গেষ্ট্ৰচিটি বডজম এচিডিটি ফেটি লিভাৰ পাইলছকে আদি কৰি ভিন্ন গেছৰ সমস্যাৰ সমাধানৰ বাবে কেৱল আপোনাৰ কাষত গেষ্ট্ৰচিটি ভিজিট কৰক গেষ্ট্ৰচিটি গুৱাহাটী হাতীগাঁও চাৰিআলি যোগাযোগ নম্বৰ 7577999909